ডিব্ৰুগড় চহৰৰ হনুমান সিংঘানিয়া পথত চুৰিৰ ঘটনা। দিনৰ ভাগত পাৰ্ক কৰি থোৱা বাহনখন নিশা কৰ্মস্থলীৰ পৰা ঘূৰি আহি দেখা নাপায় বাহনখনৰ গৰাকীয়ে। AS06R7916 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখন চুৰি কৰি চোৰ উঠাও হয়। জানিব পৰা মতে চহৰখনৰ মাৰোৱাৰীপট্টিৰ তপন চন্দ্ৰ দে নামৰ ব্যক্তিজনে প্ৰত্যেক দিনাৰ দৰে ঘৰৰ পৰা আহি HS ৰোডৰ চিটি টাৱাৰৰ ওচৰতে বাইকখন পাৰ্ক কৰি নিজ কৰ্মস্থলীলৈ ৰাওনা হয়। ক্ষুদ্ৰ ব্যৱসায়ীৰে পৰিয়াল পোহপাল দিয়া তপন দে নিশা কামৰ পৰা উভতি নিজা বাইকখন আনিবলৈ গৈ দেখে উক্ত স্থানত বাইক নাই। নিৰ্দিষ্ট স্থানত বাইকৰ গৰাকীয়ে নিজা বাইকখন প্ৰত্যক্ষ নকৰাত আশে-পাশে বিচাৰে যদিও বাইকখনৰ সন্ধান লাভ নকৰে। এনেদৰে বাইক চুৰি হোৱা ঘটনাই উপস্থিত ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি সংঘটিত কৰে এই চুৰি ঘটনা। পৰৱৰ্তী সময়ত বাইকখনৰ গৰাকীয়ে চুৰি সন্দৰ্ভত এখন লিখিত জাননী ডিব্ৰুগড় আৰক্ষী থানাত দাখিল কৰে। মোৰ বুলেট এটা ইয়াৰে মই দোকান মোৰ ইয়াত আছে আৰু মোবাইলৰ দোকান মোৰ সাধাৰণতে ইয়াত বিজনেছমেন এটা হয়। মোৰ মোবাইলটো সদায় বাইকটো সদায় ইয়াতে থাকে বুলেটখন। এই বিহু দিনাখন 12 তাৰিখৰ পৰা মোৰ বুলেটটো ৰাতি 11টা বজাত চুৰি কৰিলে এটা চোৰ এটা। আমাৰ চৰকাৰৰ কেমেৰা যোনটো আছে সেইটোত অলপ আহিলে ধুনীয়াকৈ আহিলে, তাৰ চেহেৰাটোৰ পৰা ভালকৈ অহা নাইকিয়া। তাৰ ওপৰত মই কেছটো FIR-টো লগালে ৰাতি 12টাত দিয়া হৈছিলে। FIR-টো মই এঘণ্টাৰ ভিতৰতে দিলোঁ। 12 তাৰিখে দিলোঁ। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। আমাৰ কেমেৰা বোৰ্ড যিমানবিলাক আছে চৰকাৰৰ ইমান ভাল হোৱা নাইকিয়া, যোনটো তাক উদ্ধাৰ কৰিব পাৰিব, তাক চেহেৰাটো চাব পাৰিব। আৰু আমাৰ পাৰ্চনেল যিমান কেমেৰা আছে চব কেমেৰাটো তাক চালোঁ ভালকৈ। তাৰ এটা ধুনীয়া এটা ফটো আহিলে, সেই ফটোটো মই ছাৰৰ ওচৰত দিলোঁ। আমাৰ OC ছাৰ মোৰ হেল্প কৰিলে বহুত ইয়াকটো ধৰিবৰ কাৰণে, কিন্তু OC ছাৰো এতিয়া অলপ তাক ধৰিবৰ কাৰণে অক্ষম হৈছে। কিন্তু আমাৰ ডিব্ৰুগড় চোৰবিলাকৰ ঘৰৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আৰু অলপ ষ্ট্ৰিক্ট হ'ব লাগিব। মই আজি 12 দিন 15 দিনৰ পৰা ইমান দৌৰি আছোঁ, বিচাৰি আছোঁ মোবাইলটো যিটো বুলেটটো যিটো পোৱা নাইকিয়া। এতিয়া ছাৰৰ অলপ একশ্যনটো ল'ব লাগে আৰু ষ্ট্ৰিক্টলি মই এইটোৱে বিচাৰোঁ যেন মানুহৰ আৰু একো চোৰটো নহয় যেন। মোৰতো চোৰটো মোৰ লগত যিটো ঘটনাটো হৈছে বেলেগৰ যেন নাহক, সেইটো কাৰণে পুলিচ প্ৰশাসন অলপ ষ্ট্ৰিক্ট হ'ব লাগে। কোন জেগাৰ পৰা হেৰালে? এই আমাৰ এইটো ইয়াৰে জেগাডোখৰ নাম কি? এইটো আপোনাৰ লেজগড় ওচৰতে আছে। মই ইয়াতে খাৰা আছোঁ, এইখিনিতে ৰাখিছোঁ বুলেটখন।